বৰ্ণিল বৰ্ণাঢ্য বাৰেৰহণীয়া আজি বজালি বিনন্দিয়া সহস্ৰাধিক মানুহৰ অংশগ্ৰহণেৰে ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল শোভাযাত্ৰা অসমৰ সকলো সাংস্কৃতিক সমলৰ সমাহাৰ ঘটিছে অসম সাহিত্য সভাৰ বজালি অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত সুসজ্জিত শংখৰাজ বাহনত বহুৱাই আদৰা হৈছে নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক আগে আগে আদৰিছে 2 গজৰাজে ইয়াৰ পূৰ্বে পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামীয়ে শুভাৰম্ভ কৰে সাংস্কৃতিক শোভাযাত্ৰাৰ নতুন সভাপতিৰ কাষতেই আসন গ্ৰহণ কৰা আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাসে কৈ গ'ল সাহিত্য সভাৰ বজালি অধিৱেশনৰ সবিশেষ ক'লে কিদৰে সৰ্বস্তৰৰ জনতাই অংশ লৈছে সাংস্কৃতিক শোভাযাত্ৰাত আজিৰ শোভাযাত্ৰা সমগ্ৰ অসমৰ পৰা আহিছে কাৰণ কাৰ্বি আংলঙৰ পৰা নোমল মমিন ডাঙৰীয়াই আমাৰ উপাধ্যক্ষ তেখেতে নিজে এটা টিম এটা লৈ আনিছে কিন্তু পূৰ্বতে এনেকুৱা ব্যৱস্থা হোৱা নাছিলে ঠিক তেনেকৈ অমীয় ভূঞা ডাঙৰীয়া যোৱাবাৰ সভাপতি আছিলে MLA তেওঁ 150জনীয়া এটা টিম এটা লৈ আনিছে গতিকে এই যে বজালিৰ প্ৰতি যিটো মানুহৰ প্ৰেম পাঠশালাৰ প্ৰতি যিটো মানুহৰ ভালপোৱা আৰু এই ভালপোৱা প্ৰেমৰ কাৰণে আজি সমগ্ৰ অসম আজি একাকাৰ হৈছে পাঠশালাত একাকাৰ হৈছে আৰু সেইটোৱে ভাবিছোঁ আমি যে আজি এইখন হয়তো সকলোতকৈ সৰ্বশ্ৰেষ্ঠ আমি হয়তো শোভাযাত্ৰা হ'ব বুলি আমি ভাবিছোঁ আগৰ পৰা পৰিকল্পনা কৰা হৈছিলে আৰু এইটো দায়িত্ব দিছিলোঁ মই ডক্টৰ কুলেন কাকতিক দায়িত্ব দিছিলোঁ সুৰজিৎ পাটগীক দায়িত্ব দিছিলোঁ গতিকে আৰু আমি লগতে এইটো কথা আমি ক'ব বিচাৰোঁ এই সমস্ত আজি যিমান মানে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ খৰচ সেই খৰচটো দিছে RKD অনুৰাগী বৰপেটীয়া সমাজ তেওঁলোকে আমাক বহন কৰিছে 25 লাখ টকা তেওঁলোকে বহন কৰিছে গতিকে যিহেতু ধনো যিহেতু দিছে গতিকে সেইকাৰণে আমি কোনো কাৰ্পণ্য কৰা নাই ভাগৱত যাত্ৰাৰ পৰা নেগেৰা নামলৈ জোৰা নামৰ পৰা বিখ্যাত খঞ্জৰী নামলৈ সকলো বিদ্যমান কৃষিপ্ৰধান অসমৰ কৃষকসকলে কৃষিকাৰ্যত ব্যৱহাৰ কৰা সমলসমূহো পৰিকল্পিত ৰূপত দাঙি ধৰা হৈছে শোভাযাত্ৰাত এয়া হৈছে অসমীয়া সংস্কৃতি থলুৱা সংস্কৃতি জাপি আৰু নাঙল এয়া দেখুৱাবলৈ যত্ন কৰা হৈছে এই ধৰণে অসমীয়া সংস্কৃতিৰ প্ৰতিটো অংগই আজি ইয়াত দেখিবলৈ পোৱা গৈছে আন এক বিনন্দীয় দৃশ্য এয়া অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ পৰা বৰ্তমানলৈকে লগতে সভাপতিৰ আসন অলংকৃত নকৰা বৰেণ্য অসমীয়া সাহিত্যিকৰ প্ৰতিশ্ৰুতি লৈও শোভাযাত্ৰা অসম সাহিত্য সভাৰ আৰম্ভণিৰ পৰা প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ পৰা পদ্মনাথ গোহাঁই বৰুৱাৰ পৰা চন্দ্ৰধৰ বৰুৱা কালিৰাম বেদী হেমচন্দ্ৰ গোস্বামী অমৃত ভূষণ দেৱ অধিকাৰী নীলমণি ফুকন সকলো প্ৰত্যেকগৰাকী যি
সভাপতি আছিল, সেই সভাপতিসকলৰ আলোকচিত্ৰ ইয়াত লোৱা হৈছে। আলোকচিত্ৰ লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমনৰো সমাহাৰ ঘটিছে। টাই আহোম, কাৰ্বি, গাৰো, চাহ জনগোষ্ঠী ইত্যাদি ইত্যাদি। সকলো আনন্দিত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি। আমি গুৱাহাটীৰ পৰা আহিছোঁ। আহোমৰ আমি প্ৰতিনিধিত্ব কৰিবলৈ আহিছোঁ। আহোম সম্প্ৰদায়ৰ আহোম সংস্কৃতিৰ হৈ আহিছোঁ আমি। কেনেকুৱা লাগিছে আজিৰ এই সুন্দৰ এক সময়ৰ সাক্ষী হৈছে? পাঠশালাৰ এই সাহিত্য সভা সপ্তম অধিৱেশন সঁচাকৈ এক মানে ভাবিব নোৱাৰা মানে ভাল লাগিছে, অনুভূতি হৈছে আমাৰ। ভাল লাগিছে আজি। ক'ৰ পৰা আহিছে আপোনালোকে? আমি কটন ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, কাৰ্বি ইউনিটৰ। আমি চব কাৰ্বি আংলং পৰাই আহিছোঁ। কাৰ্বি জনগোষ্ঠীৰ কিছু আপোনালোকে পৰিৱেশন কৰিব চেষ্টা কৰিছে? হয়। পাঠশালাৰ সকলো মানুহেই অংশগ্ৰহণ কৰিছে সাংস্কৃতিক শোভাযাত্ৰাত। স্বচক্ষে নেদেখিলে বিশ্বাস কৰিব নোৱাৰা পৰিৱেশ। উখল মাখল পৰিৱেশ পাঠশালা আৰু এই মুহূৰ্তত 21 কৃষ্ণক ৰাষ্ট্ৰীয় ঘাইপথত এই সমদল সাজু হৈছে সম্পূৰ্ণৰূপে। মই এই দৃশ্য দেখুৱাই আছোঁ। এয়া মহিলাৰ জোনা নামৰ দৃশ্য। আচলতে বহুত সংস্কৃতিৰে ভৰি আছে বজালি, যাৰ কাৰণে অজস্ৰ সংস্কৃতি বজালিত প্ৰদৰ্শন কৰা হৈছে। বজালিৰ বিখ্যাত জোনানাম, বীৰনাম, থিয়নাম, আইনাম, বিয়ানাম, ওজাপালি, মহোহো, জিকিৰ, জাৰি, হলিগীত আদি সকলোৰে সুৰ নিনাদিত বজালিৰ আকাশত। তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী পানী তুলি ৰাধে ফুল চন্দন তুলসী ফুলতি নাচাবা ফুল চন্দন তুলসী। ঐতিহাসিক ডুবিৰি পৰিহৰেশ্বৰ দেৱালয়, উলুৱাৰ ভোগেশ্বৰ মন্দিৰ, এছিয়া বিখ্যাত কালিবাৰীৰ বটগছৰ প্ৰতীকপটেও সৃষ্টি কৰিলে সুকীয়া আকৰ্ষণৰ। দেশৰ সীমা অতিক্ৰমী বিদেশৰ পৰাও আহিল প্ৰতিনিধি। आप लोग भूटान से आए हुए हो, तो असम साहित्य सभा को जो एक कल्चरल मिसिल है कैसा लगा? ठीक है, जो हम लोग अभी भूटान से वो जो 77 बैनल सर्वे के लिए हम लोग इन्विटेशन किया था, इसलिए हम लोग भूटान से बिफाका तालब से सामदोंगा टीम गांगलाम से टीम दोनों मिलके आया। আৰু বজালিবাসী আজিৰ সময় কোনোকালে পাহৰিব নোৱাৰা তেখেতসকলৰ বাবে। আজি এনেকুৱা এটা পৰিস্থিতি পাই মই নিজকে বহুত সৌভাগ্য বুলি ভাবিছোঁ। আৰু আজি এনেকুৱা পৰিস্থিতি দেখিছোঁ, মানে আগতে দেখা নাই এনেকুৱা, বহুত ভাল লাগিছে। খুব আনন্দ পাইছোঁ, খুব আনন্দ। মই 87ত মই চাকৰি কৰিছিলোঁ, সেই সময়ত মই পাইছিলোঁ পাঠশালা সাহিত্য সভাত। এইবাৰ মই অৱসৰ হৈছোঁ, অৱসৰৰ সময়ত মই বৰ আনন্দ পালোঁ। বহুত বছৰ আগতে হৈছিল যিহেতু এইবাৰ আৰু আমি পালোঁ, আগতে পোৱাই নাছিলোঁ, বহুত ভাল লাগিছে। উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ পাঠশালা মূলনগৰ হৈ সাহিত্য সভা ভৱনৰ সন্মুখেৰে গৈ সাহিত্য সভাৰ মূল স্থলীত অন্ত পৰে সাংস্কৃতিক শোভাযাত্ৰাৰ। এক কথাত ক'ব পাৰি ঐতিহাসিক সময়ৰ সাক্ষী হৈ ৰ'ল বজালিবাসী। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।